এই মুহূৰ্তত দিবলৈ লৈছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। বঙাইগাঁও জিলাৰ বৈতামাৰীৰ নিত্য বজাৰ সংযোগী 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰেইলাৰ, বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ, তাৰ ফলতেই থিতাতে নিহত হৈছে বাইক আৰোহী শিক্ষক পিতৃ কন্যা। নিহত শিক্ষকগৰাকীৰ নাম নাছিৰ আহমেদ আৰু কন্যাগৰাকী শ্বাহনাজ আহমেদ বুলি জানিব পৰা গৈছে। চাপৰৰ বহলপুৰৰ SFS বিদ্যালয়লৈ কন্যাক থবলৈ তথা নিজেই যাওঁতেই সংঘটিত হয় উক্ত ভয়াৱহ পথ দুৰ্ঘটনাটো। আল্ট্ৰা বাছত অগ্নি সংযোগ আৰু ভস্মীভূত হয়। এতিয়া ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিছে জনতাই। ঘটনাস্থলীত উপস্থিত হৈছে জিলা আয়ুক্ত নৱদ্বীপ পাঠক আৰু আৰক্ষী অধীক্ষক মোহনলাল মীনা। পাছত উচ্চ পদস্থ বিষয়াৰ বুজনিতহে ৰাইজে মুকলি কৰি দিয়ে পথছোৱা। আমি জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ। বঙাইগাঁও জিলাৰ বৈতামাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ফলত নিহত হৈছে আৰোহী শিক্ষক পিতৃ কন্যাৰ। নিহত শিক্ষকগৰাকীৰ নাম নাছিৰ আহমেদ আৰু কন্যাগৰাকী শ্বাহনাজ আহমেদ বুলি জানিব পৰা গৈছে। চাপৰৰ বহলপুৰৰ SFS বিদ্যালয়লৈ কন্যাক থবলৈ তথা নিজেই যাওঁতেই সংঘটিত হৈছে উক্ত ভয়াৱহ পথ দুৰ্ঘটনাটো। আল্ট্ৰা বাছত অগ্নি সংযোগ কৰি দিয়ে আৰু ভস্মীভূত হয়। ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিছে জনতাই। ঘটনাস্থলীত উপস্থিত হৈছে জিলা আয়ুক্ত নৱদ্বীপ পাঠক, আৰক্ষী অধীক্ষক মোহনলাল মীনা। পাছত উচ্চ পদস্থ বিষয়াৰ বুজনিতহে ৰাইজে মুকলি কৰি দিয়ে পথছোৱা। টিচাৰ আৰু এজন তাৰ মানে ছোৱালী মানে স্কুলত যাই আছিল, ৰাস্তাৰ কাষতে যাই আছিল। কিন্তু আমাৰ এই ৰাস্তাটো দি ডাম্পাৰ এনেকুৱা এই বাছবিলাক এনেকুৱা স্পীডত যায়, 100ৰ ওপৰত যায়, 120, 110, 115। এইখিনি জেগাটো এনেকুৱা চিটুৱেশ্যন, চাইড ৰাস্তা নাই, অনলি মেইন ৰাস্তাই আছে। কিন্তু বাছবিলাক ইমান স্পীডত যায়। সি আমাৰ টিচাৰজন যে আহি আছে, সি তেওঁৰ ৰাস্তাতে আহি আছে, এনেকুৱা খুন্দা মাৰিছে, দুজনকে মাৰি পেলাইছে। আৰু এনেকুৱা ধৰণৰ সংগঠিত হৈ থাকে, এনেকুৱা ধৰণৰ ইয়াতে হৈ থাকে। আমাক নাই বিচাৰ লাগিব, আমাক নাই লাগিব। মাজে মোটামুটি দুই চাৰি হৈ থাকে। আল্ট্ৰা বাছ ইমান স্পীডত যায়, সিহঁতে স্পীড কমাব লাগে। আমাৰ মানে যেতিয়া যাওঁ আমি অভাৰটেক আমাকতো মানে কৰে সিহঁতে আগে বেছি নাচায় আৰু মানে এটা চিপা পালে সোমাই দিয়ে গাড়ী, মানুহ থাকক আৰু কি থাকক। মানে আল্ট্ৰা বাছৰ আমাৰ একো নালাগে, আমাক আল্ট্ৰা বাছৰ স্পীড কমাব লাগে। আৰু ইতিমধ্যে কি ইয়াতে কোনোবা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন মানুহ আহি পাইছে নেকি? আপোনালোকে নিজৰ ডিমাণ্ড ৰাখিছে? আপোনালোকে নিজৰ ডিমাণ্ড ৰাখিছে নেকি? আমি ডিমাণ্ড ৰাখিছো, আমি এইকাৰণে ৰোডটো বন্ধ কৰি ৰাখিছো এতিয়ালৈকে। আমাক এতিয়া ক্লিয়াৰলি যেতিয়া সিদ্ধান্তটো দিব ইয়াৰ বিষয়ে, তাৰপিছতহে আমি ৰাস্তাটো এৰি দিম। আৰু দ্বিতীয় কথা হৈছে, যিজন মানুহ আজি মৰিল, সেই মানুহজন আমাৰ দক্ষিণ বৈতামাৰী অঞ্চলৰ এনেকুৱা এজন মানুহ আছিল। শিক্ষক এজন আছিল, সি মানে বহুত সন্মানীয় ব্যক্তি আছিল তেওঁ এজন। সেই মানুহজনৰ লগত তাৰ জীয়েকজনো মৰি গ'ল একেলগে স্পট ডেথ। আৰু আল্ট্ৰা বাছখন তাৰ চাইডৰ পৰা ৰং চাইডত গৈছে, মানে পিছ ৰোডৰ ওপৰত নাই, পিছ ৰোডৰ পৰা বাহিৰত নামি গৈছে। মৃতক দুজনৰ নাম আৰু পৰিচয়টো? মৃত্যু মানুহজনৰ নাম হৈছে নাছিৰুল্লাহ আৰু তাৰ জীয়েকৰ নামটো মই নাজানো, চাগে বেলেগ কোনোবাই জানিব পাৰে। ক্লাছত পঢ়িছিলে? ক্লাছ 9 এই বহলপুৰ মিছনত পঢ়িছে। তাৰ দেউতাকেও তাতে চাকৰি কৰে, মিছনতে চাকৰি কৰিছিল, মাষ্টাৰ। ৰাছ ড্ৰাইভিং 1 নম্বৰ। আৰু যিটো বুজা গ'ল যে তেওঁলোকৰ মটৰচাইকেল আৰোহী আৰু তেওঁৰ ছোৱালী এটা চাইডৰ পৰা আহি আছিল, আৰু আল্ট্ৰা বাছ কেইখনে ৰাতিপুৱা যেনেকৈ স্পীডত আহি অভাৰটেক কৰিব যাওঁতে তেওঁক মানে খুন্দিয়াইছে, আৰু সেইকাৰণে সেই এক্সিডেণ্টটো হৈছে। আৰু সেইটো প্ৰাইমাৰী কথাটো এনেকুৱা যেন লাগে যে তেওঁলোকে অভাৰ স্পীডিং আছিল, ইজনে সিজনক বাছত ক্ৰছ কৰাৰ কাৰণে তেওঁলোকৰ মানে কম্পিটিশ্যন হেৰি হৈ আছিল, আৰু যাৰ কাৰণে এই টিচাৰগৰাকী আৰু তেওঁৰ ছোৱালী ৰাস্তাটো সিটো চাইডে য'ত তেতিয়া আছিলে তেওঁলোকক আহি খুন্দা মাৰিছে। ৰাইজে কিছুমান ডিমাণ্ড ৰাখিছে আপোনালোকৰ আগত, কি ডিমাণ্ড ৰাখিছে আৰু আপোনালোকে কেনেকৈ? ৰাইজৰ ডিমাণ্ডটো এনেকুৱা যে তেওঁলোকৰ চাইনেজ, স্পীড ব্ৰেকাৰ আৰু কিছুমান অঞ্চল বজাৰ অঞ্চল বা এনেকুৱা আছে য'ত ঠেক হৈ আছে,
ইয়াত আমি অলৰেডি আমি চাইনেজ আৰু স্পীড ব্ৰেকাৰৰ ব্যৱস্থা আছে, কিন্তু এডিকুৱেট স্পীড ব্ৰেকাৰ মানে তেওঁলোকে কৈছে যে কিছুমান ৰাম্বল ষ্ট্ৰীট আছে বা য'ত য'ত স্পীড ব্ৰেকাৰৰ কিছুমান ঠাইত স্পীড ব্ৰেকাৰ আছে, সেই স্পীড ব্ৰেকাৰখিনি সম্পূৰ্ণৰূপে মানে গাড়ীবিলাকে তাত হেৰি নহয়, শ্ল' ডাউন নহয়। তো সেইখিনি আকৌ এবাৰ আমি চাই ল'ব লাগিব। আৰু এইটো কথা যে এইটো অলপ জনবসতিপূৰ্ণ আৰু খুব ৰাতিপুৱাৰ ভাগত খুব স্পীডত গাড়ীখিনি চলায়, সেইটোৰ ওপৰত আমি চাব লাগিব। আৰু এক্সগ্ৰেচিয়ালৈ কিবা চিন্তা ভাৱনা হ'ব? সেইখিনি মই অফিচিয়েলি যিখিনি হ'ব পাৰে মই সেইখিনি কৰি আছোঁ। এতিয়াতো প্ৰাইমা ফেচি আমাক ৰেছ ড্ৰাইভিং নেগলিজেণ্ট ড্ৰাইভিং লাগিছে, কিয় বহুত স্পীডত আছিলে আৰু গাড়ীটো কাষত ৰখি আছিলে। তো এইটো আমি যিমান স্পীড ব্ৰেকাৰৰ মেজাৰ্ছ আছে এইটো আমি ল'ম, আৰু ৰেগুলাৰলি जो নাকা চেকিং তো হৈ আছে আমাৰ আগত, কিন্তু ইয়াতে বি এনফোর্সমেন্ট টিম আৰু পুলিচৰ টিম দি পেলাই আমি আৰু ইন্টেন্সিফাই কৰিম নাকা চেকিং। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, সংবাদ লহৰ।